Happy Diwali! মই সুমিয়া আপোনালোক সকলোকে দিৱালীৰ বহুত শুভকামনা জনাইছো আৰু মোৰ নতুন এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি দিৱালী অৰ্থাৎ কালী পূজা আৰু আজি পূজাত অকণমান বিশেষকৈ মই পালন কৰিলো। বেছি ডাঙৰকৈ একো আয়োজন কৰা নাই, কেৱল চাকি বন্তি জ্বলাইছো আৰু আপোনালোকক সেইখিনিকে অকণমান দেখুৱাম। আৰু চাকি জ্বলোৱাৰ পিছত এইটো হৈছে আমাৰ ফাইনেল লুকটো। আপোনালোকে জনাব দেই কেনেকুৱা দেখিছে। আৰু বাৰাণ্ডাৰ লাইটটো মানে অফ কৰি থৈ দিছোঁ, অকণমান আন্ধাৰ হ'লে বেছি ভাল দেখে, ধুনীয়া দেখে সেইকাৰণে। আৰু বিৰে চাওকচোন ইমান বেছি ভাল পাইছে নহয়। আৰু আগফালে যে এইজোপা আমাৰ তুলসী হয়, বাৰাণ্ডাৰ একেবাৰে সন্মুখতে আছে। বীৰৰ এইটো ছেকেণ্ড দেৱালী আৰু আগৰটো দেৱালীত বীৰ একেবাৰে সৰু হৈ আছিল, মাত্ৰ এসপ্তাহ আছিল, কিন্তু এইবাৰ সি অকণমান জনা বুজা হৈছে। জ্বলোৱা জ্বলোৱা লোৱা লোৱা লোৱা। বাবা ওচৰৰে খুৰা আৰু ভণ্টি এজনী আহিল আমাৰ বীৰৰ ওচৰলৈ ঝিৰিঝিৰি জ্বলাবৰ কাৰণে। আৰু চাওকচোন বীৰে অকণমানো ভয় খোৱা নাই, খুব ধুনীয়াকৈ জ্বলাইছে। ভাল লাগিছে নাই? এই কাপোৰত লগাই নিদিবা আকৌ, কাপোৰত লগাই নিদিবা দেই। বাবা ধুন ধুন লাগিছে দেই ন। কাপোৰ নলগাবা আকৌ। ভয় নাই কৰা আকৌ, মই ভয় কৰিব ভাবিছিলোঁ ন। ভাল লাগিছে। ওচৰলৈ নিয়া, হাতখন দূৰলৈ নিয়া। শেষ হ'ব এতিয়া দেই, শেষ হ'ব এতিয়া দেই। ধৌম কৰিলে চাওঁ, দূৰলৈ নোৱা হাতখন। এইবাৰ এই পেলাই দিয়া ধুম পেলাই দিয়া। এইডাল এই তাতে আছে বাই, চাওক বাৰু, গছক মাৰি দিব আকৌ। আৰু এতিয়া বীৰৰ দেউতাকো আহিল আৰু চাওকচোন বীৰে ইমান বেছি ভাল পাইছে। সদায় বীৰে দেউতাকলৈ ৰখি থাকে, দেউতাকক ইমান বেছি সময় নাপায় ওচৰত, সেইকাৰণে যদিও ঘৰতে থাকে তেওঁ বাহিৰতে থাকে, মানে ডিউটিত থাকিব লগা হয়, খুব কম সময়হে বীৰক দিব পাৰে। আৰু বীৰে খুব বেছি মানে দেউতাকলৈ হেঁপাহ কৰি থাকে। আৰু এতিয়া আহি পালে আৰু খুব বেছি ফূৰ্তি দুইটাৰে। আৰু তেওঁক গেঞ্জিত দেখি আপোনালোকে কোনেও একো বেয়াকৈ নক'ব। আচলতে এদিন মই গেঞ্জি পিন্ধা ফটো এখন তেওঁৰ আপলোড দিলোঁ, তেতিয়া বাইদেউ এগৰাকী কৈছে যে যদি চোলা কাপোৰ নাই মই তেওঁক চাৰ্ট এটা দিম এনেকৈ বুলি কৈছে। লাগিব লাগিলে মই টিকাতে ঠুচ দিম আৰু, টিকাতে দিম, ঠাই টিকাতে ঠাই দিম নাই, হাতত লাগিব আকৌ। হাতত লাগিব, পেলাই দিয়াগে যোৱা। ঝিনঝিৰি কোৱা, ঝিৰিঝিৰি নে কি কয়, ঝিনঝিৰি নে ঝিৰিঝিৰি।
আপোনালোক সকলোলৈকে পুনৰ এবাৰ দেৱালীৰ বহুত বহুত শুভকামনা জনালোঁ আৰু সকলো ভালে থাকক কুশলে থাকক তাৰেই কামনা কৰিলোঁ। আৰু এতিয়া ৰাতিও হ'লহি বহুত নহয়, বেছি ৰাতি হোৱা নাই, 9টামান বাজিছে আৰু ভাত পানী বনাবৰো হ'ল। যিহেতু বীৰে খাই বৈ এতিয়া হ'ব লাগে, সেইকাৰণে ভাত পানী বনাবলৈ যাওঁ। আৰু আজিৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই কেনে পালে কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। আৰু মই একেবাৰে ইউটিউবত নতুনকৈ আহিছোঁহে, আপোনালোকে অকণমান ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।